মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 3 প্ৰকৃতি ভ্ৰমণ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া আহা প্ৰশ্ন উত্তৰখিনি কৰোঁ। চোৱা অনুশীলনী 1 তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। এতিয়া চোৱা ক অসমৰ ৰাজ্যিক বৃক্ষ কি? অসমৰ ৰাজ্যিক বৃক্ষ হুলুং হয়নে? গতিকে আমি এই 2 নম্বৰত শুদ্ধ চিন দিম। তাৰপিছত চোৱা খ তলৰ কোনটো মাংসভোজী চৰাইৰ গোট? চোৱা ইয়াত এইটো বৰটোকোলা, বগলী আৰু কণামুচৰি এইটো মাংসভোজী চৰাইৰ গোট। গতিকে আমি 1 নম্বৰত শুদ্ধ চিন দিম। এতিয়া চোৱা 2 শুদ্ধ বাক্যটোত শুদ্ধ আৰু অশুদ্ধ বাক্যটোত অশুদ্ধ চিন দিয়া। এতিয়া চোৱা 2 শুদ্ধ বাক্যটোত শুদ্ধ আৰু অশুদ্ধ বাক্যটোত অশুদ্ধ চিন দিয়া। এতিয়া চোৱা আমি শুদ্ধ বাক্যটোত আমি ইয়াত শুদ্ধ চিন দিম আৰু যিটো অশুদ্ধ সেইটোত আমি অশুদ্ধ চিন দিম। ক চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ। এইটো অশুদ্ধ হয়নে? কাৰণ চেগুন এবিধ বৃক্ষজাতীয় উদ্ভিদ। গতিকে আমি ইয়াত অশুদ্ধ চিন দিম। তাৰপিছত চোৱা খ হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা। এইটো শুদ্ধ। গ চাকৈ চকুৱা এবিধ পতংগ। এইটো অশুদ্ধ হয়নে? চাকৈ চকুৱা এবিধ চৰাই হয়নে? গতিকে আমি ইয়াত ভুল চিন দিম। ঘ সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে। এইটো শুদ্ধ। ঙ দূৰবীন হ'ল দূৰৈৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি। এইটো শুদ্ধ। এতিয়া চোৱা 3 খালী ঠাই পূৰ কৰা। ক পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম হামিং বাৰ্ড। খ পতংগৰ 6খন ঠেং থাকে। গ অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম গঁড়। ঘ ধনেশ পক্ষীয়ে গছৰ খুৰুঙাত বাহ সাজে। এতিয়া চোৱা 4 চমু উত্তৰ দিয়া। ক চহলা বিল ক'ত অৱস্থিত? উত্তৰ চহলা বিল কাজিৰঙাত অৱস্থিত। খ দুবিধ পৰিভ্ৰমী চৰাইৰ নাম। উত্তৰ ধৃতৰাজ আৰু চাকৈ চকুৱা। গ পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহণৰ কি ব্যৱস্থা আছে? উত্তৰ পৰ্যটকৰ বাবে কাজিৰঙাত হাতী চাফাৰী আৰু জীপ চাফাৰীৰ ব্যৱস্থা আছে। ঘ পাগুলি খোৱা প্ৰাণী এবিধৰ নাম। উত্তৰ পাগুলি খোৱা এবিধ প্ৰাণীৰ নাম হ'ল মহ। এতিয়া চোৱা 5 উত্তৰ লিখা। ক মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে কি সুবিধা হয়? চোৱা উত্তৰ মাংসভোজী প্ৰাণীৰ ঠেঙৰ হাতোৰাবোৰ শক্তিশালী হোৱা বাবে চিকাৰ কৰা প্ৰাণীটো খামুচি ধৰি ৰাখিব পাৰে। খ পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে? উত্তৰ পৰিভ্ৰমী চৰাইবোৰে অতিপাত ঠাণ্ডা বা প্ৰখৰ গৰমৰ পৰা ৰক্ষা পাবলৈ খাদ্যৰ সন্ধানত বা বংশ বৃদ্ধি কৰিবলৈ অসমলৈ আহে। গ চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ? উত্তৰ কাৰণ বাহিৰৰ খাদ্য খালে পশু পক্ষীৰ বেমাৰ আজাৰ হ'ব পাৰে। ঘ চৰাই চিৰিকটি অথবা প্ৰাণীক কিয় সঁজাত বন্দী কৰি থব নালাগে? উত্তৰ চৰাই চিৰিকটি অথবা প্ৰাণীক সঁজাত বন্দী কৰি ৰাখিব নালাগে কাৰণ সঁজাত বন্দী কৰি ৰাখিলে ইহঁতে বৰ কষ্ট পায়। ঙ পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে? ঙ গাইডে পৰ্যটকক ঠাইসমূহ দেখুৱাই সেইবোৰৰ বিষয়ে তথ্য দিয়ে আৰু সঠিক পথ দেখুৱাই সহায় কৰে। এতিয়া চোৱা 6 ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা।
এতিয়া আমি এই ক অংশৰ লগত এফালে দিয়া খ অংশখিনি আঁচ টানি মিলাম। এতিয়া চোৱা ধৃতৰাজ। ধৃতৰাজ কি হয়? এবিধ পৰিভ্ৰমী চৰাই হয়নে? গতিকে আমি ইয়াৰ লগত মিলাব লাগিব। তাৰপিছত চোৱা নলসাগৰী। নলসাগৰী কি হয়? এবিধ উদ্ভিদ। তাৰপিছত চোৱা উদ। উদ কি হয়? এবিধ প্ৰাণী। তাৰপিছত চোৱা মৌমাখি। মৌমাখি কি হয়? এবিধ পতংগ। এতিয়া চোৱা আমি এইবোৰ মিলালো। এতিয়া চোৱা খাত পাৰ্থক্য লিখা। তৃণভোজী আৰু মাংসভোজী প্ৰাণী। এতিয়া আমি তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ মাজত পাৰ্থক্য লিখিম। চোৱা তৃণভোজী প্ৰাণীয়ে ঘাঁহ বন আদি খায়, কিন্তু মাংসভোজী প্ৰাণীয়ে আন প্ৰাণীৰ মাংস খায়। তৃণভোজী প্ৰাণীৰ দাঁত বহল, চেপেটা আৰু ধাৰ থকা, কিন্তু মাংসভোজী প্ৰাণীৰ দাঁত চোকা। এতিয়া চোৱা ৮ শব্দ জালিকাখনত থকা চৰাইৰ নামকেইটা চিনাক্ত কৰি ঘেৰ দিয়া। এতিয়া চোৱা এই শব্দ জালিকাখনত থকা চৰাইৰ নাম চিনাক্ত কৰি আমি এনেদৰে ঘেৰ দিব লাগিব। ইয়াত চোৱা এইটো শালিকা হয়নে? এনেকে ঘেৰ দিয়া হৈছে। এতিয়া আমিও ঘেৰ দিব লাগিব। এতিয়া চোৱা আমি প্ৰথমতে পাইছো এইটো পাৰ হয়নে? গতিকে আমি ইয়াক ঘেৰ দিম। এইটো পাৰ হয়নে? তাৰপিছত চোৱা আমি এইফালে পাইছো এইটো ঘনচিৰিকা হয়নে? এইটো চোৱা ঘনচিৰিকা। তাৰপিছত আমি তলত দেখিছো বুলবুলি হয়নে? ইয়াত আমি ঘেৰ দিম। এইটো চোৱা বুলবুলি। তাৰপিছত চোৱা এইটো খেন। খেন। তাৰপিছত চোৱা এইটো কণামুছৰি। এইটো কণামুছৰি। তাৰপিছত চোৱা এইটো ঈগল। ঈগল। তাৰপিছত এইটো ঈগল। তাৰপিছত চোৱা চিলনী। তাৰপিছত চোৱা এইটো বগলী। তাৰপিছত চোৱা বাঢ়ৈটোকা। তাৰপিছত এইটো চোৱা কেতেকী। তাৰপিছত চোৱা বৰটোকোলা। তাৰপিছত চোৱা এইটো শগুন। তাৰপিছত চোৱা ইয়াত হাঁহ। এইটো হাঁহ। আমি ইমানখিনি চৰাইৰ নাম পাইছো হয়নে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছো। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাৰ্ট 4 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।